নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়াই বিহু বাতিল কৰাক লৈ কি ক'লে আপোনালোকে সকলো জানিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। পৰৱৰ্তী ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে যদি আমাৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব, কিয়নো মই আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ। যদি আপোনালোকৰ ভিডিঅ'সমূহ চাই ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে বলক জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণিয়ে সামাজিক মাধ্যমত বিশেষ এখন ফটো পোষ্ট কৰি কি লিখিছে তাত আপোনালোকে চাওকচোন বাৰু। কণ্ঠশিল্পী মণ্টুমণি লিখে যে দেশ মাতৃ সদায়ে প্ৰথম, দেশৰ বীৰ সৈনিকসকলৰ লগত আমি সদায়ে আছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বান সন্মান জনাই আমি কালিৰে পৰা সকলো অনুষ্ঠান স্থগিত ৰাখিম। এই কঠিন সময়ত আমাৰ লগত চুক্তিবদ্ধ হৈ থকা সমূহ বিহু আয়োজকসকলে আমাক সঁহাৰি জনাব বুলি অনুগ্ৰহ প্ৰকাশ কৰিলোঁ। দেশ থাকিলেহে সকলো থাকিব। আমি আকৌ আনন্দ ফূৰ্তি কৰিম যেতিয়া আমাৰ বীৰ সৈনিকসকলে পাকিস্তানৰ সন্ত্ৰাসবাদ নিশেষ কৰি দেশলৈ শান্তিৰ বতৰ আনিব। দেশৰ বীৰ সৈনিকসকলৰ ওপৰত আমাৰ অলেখ আস্থা আৰু বিশ্বাস আছে। জয় হিন্দ, জয় আই অসম, ভাৰত মাতা কি জয়। তেওঁ এনেধৰণে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এই বিশেষ বস্তু। বন্ধু বান্ধৱীসকল, কণ্ঠশিল্পী মণ্টুমণি শইকীয়াই এনেকৈ ধৰণৰ বস্তু শ্বেয়াৰ কৰিছে আৰু তেওঁৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নপাহৰিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ধন্যবাদ।